নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোত আমি এডিআৰইৰ এখন কোৱেশ্চন পেপাৰ আলোচনা কৰিম আসলতে আজিৰ ভিডিঅ'টোতে গোটেইখিনি আলোচনা নকৰো আমি পেপাৰখন তিনিটা ভাগত ভাগ কৰিম আজিৰ ভিডিঅ'টোত আমি 30টা কোৱেশ্চন আলোচনা কৰিম তাৰ পিছৰ ভিডিঅ'টোত আমি 30টা কোৱেশ্চন আলোচনা কৰিম আৰু তাৰ নেক্সট ভিডিঅ'টোত আমি 40টা কোৱেশ্চন আৰম্ভ কৰিম যেহেতু এডিআৰইৰ পৰীক্ষা আহি আছে গতিকে প্ৰিভিয়াছ ইয়াৰ্ছৰ কোৱেশ্চন বিলাক আলোচনা কৰাটো বহুতেই ইম্পৰ্টেণ্ট হৈ যায় আগতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল সেইবোৰ ডিসকাশন কৰি পেলাই তাৰ আশে-পাশে এইবাৰ আহিব পৰা কোৱেশ্চন বিলাকৰ এটা ধাৰণা লোৱাটো বহুতেই ইম্পৰ্টেণ্ট আৰু আজি যিকেইটা 30টা কোৱেশ্চন আলোচনা কৰিম তাৰ লগত সংগতি ৰাখি তাৰ আশে-পাশে মই অলপ আইডিয়া দিয়াৰো চেষ্টা কৰিম তোমালোকক আৰু যেহেতু পৰীক্ষা আহি আছে খুব ভালদৰে পঢ়া শুনা কৰা আৰু পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল তেনেহ'লে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে আমি প্ৰথম প্ৰশ্নটো লৈ প্ৰথম প্ৰশ্নটো হৈছে যে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত তো ইয়াৰ উত্তৰটো হ'ব বেঙুনীয়া যেহেতু এতিয়া অলিম্পিক চলি আছে গতিকে অলিম্পিকৰ কোৱেশ্চন এইবাৰো আহিব পাৰে হয়তো অলিম্পিক ক'ত হৈ আছে বা অলিম্পিকৰ বিভিন্ন ধৰণৰ খেলত কোনে ক'ত কি মেডেল পালে তেনেকুৱা কোৱেশ্চনো আহিব পাৰে হয়তো এনেকুৱা কোৱেশ্চন আহিব পাৰে যে অলিম্পিকৰ যিটো লোগো আছে তাত 5টা ৰিং থাকে তো যেহেতু আমি আৰু সেই 5টা ৰিঙে আচলতে 5খন মহাদেশক প্ৰতিফলিত কৰে আৰু গোটেই পৃথিৱীত 5খন মহাদেশে আছে গতিকে আমি যেহেতু এছিয়া মহাদেশত থাকো এছিয়া মহাদেশখন আচলতে কোনটো কালাৰৰ ৰিঙক প্ৰতিফলিত কৰে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে অলপ কোৱেশ্চনটো কমপ্লেক্স কৰি দিব পাৰে গতিকে তাৰ উত্তৰটো জানি থোৱা তাৰ উত্তৰটো হৈছে হালধীয়া অৰ্থাৎ হালধীয়া কালাৰৰ ৰিংটোৱে এছিয়া মহাদেশক প্ৰতিফলিত কৰে এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে পেৰুৰ ৰাজধানী চহৰ ক'ত তো ইয়াৰ উত্তৰটো হৈছে লিমা এতিয়া বৰ্তমান সময়ত যিবিলাক কাৰেণ্ট ইভেন্ট চলি আছে বা যিবিলাক মেজৰ এফেয়াৰ চলি আছে তাত আমি যিবিলাক দেশৰ নাম শুনি থাকো সেইবিলাক দেশৰ ৰাজধানীৰ চহৰৰ নাম হয়তো আহিব পাৰে পৰীক্ষাত ধৰা বৰ্তমান সময়ত ইউক্ৰেইন আৰু ৰাছিয়াৰ কনফ্লিক্ট চলি আছে বা পেলেষ্টাইন আৰু ইজৰাইলৰ কনফ্লিক্ট চলি আছে গতিকে পৰীক্ষাত আহিব পাৰে যে ইজৰাইলৰ ৰাজধানীৰ নাম কি বা ইউক্ৰেইনৰ ৰাজধানীৰ নাম কি এতিয়া উত্তৰটো কৈ দিওঁ মই ইজৰাইলৰ ৰাজধানীৰ নাম হৈছে জেৰুজালেম আৰু ইউক্ৰেইনৰ ৰাজধানীৰ নাম হৈছে কিয়েভ গতিকে এতিয়া কথাটো হ'ল যে নেশ্যনেল ষ্টক এক্সচেঞ্জ কি এই নেশ্যনেল ষ্টক এক্সচেঞ্জ হৈছে এখন প্লেটফৰ্ম য'ত আমি এইটো RBI ৰেজিষ্টাৰ প্লেটফৰ্ম হয় য'ত আমি ষ্টক কিনা বেচা কৰিব পাৰোঁ ধৰা ৰিলায়েন্সৰ ষ্টক ICICI বেংকৰ ষ্টক এইবিলাক কিনা বেচা কৰিব পাৰোঁ তোমালোকে যে এইবিলাক মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰা বিভিন্ন ধৰণৰ এপৰ থ্ৰুৰে এইবিলাক চব ষ্টক এক্সচেঞ্জৰ থ্ৰুৰে আচলতে কিনা বেচা হয় এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটো লৈ তো কুৱেশ্যনটো হৈছে ফ্ৰম দ্য ফলোয়িং লিষ্ট identity the hardware component that can be used to transfer the file from one computer to another sorry মই অসমীয়াত চাব লাগিছিল হ'লেও কথা নাই বাৰু তো ইয়াৰ উত্তৰটো হৈছে USB ফ্লাছ ড্ৰাইভ এতিয়া নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ উত্তৰ ভাৰতৰ হিন্দু গাঙ্গেয় সমতল ভূমিক দক্ষিণ ভাৰত স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে অৰ্থাৎ কোনখন পৰ্বতমালাই উত্তৰ ভাৰতক দক্ষিণ ভাৰতৰ পৰা পৃথক কৰিছে তো ইয়াৰ উত্তৰটো হৈছে সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা এইটো এটা জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয় এতিয়া ধৰা এইবাৰো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে নদী চদীৰ কথা আহিব পাৰে এতিয়া জানি থওঁ যে কাৰাকৰম পৰ্বতমালা ক'ত আছে তো কাৰাকৰম পৰ্বতমালা আছে জম্মু কাশ্মীৰৰ ফালে আৰাৱলী পৰ্বতমালা আছে ৰাজস্থানৰ ফালে আৰু পীৰ পাঞ্জাল পৰ্বতমালাও আছে জম্মু কাশ্মীৰৰ ফালে নেক্সট কুৱেশ্যন নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় এতিয়া যিখিনি নদী হিমালয়ৰ পৰা উৎপত্তি হৈছে সেইখিনি আমাৰ ভাৰতৰ উত্তৰ দিশে আছে গতিকে তুমি চোৱা যদি হিন্দু গংগা যমুনা এইখিনি আমাৰ উত্তৰ ভাৰতৰ ফালে আছে তো গতিকে ইয়াৰ পৰা গম পোৱা যায় যে নৰ্মদা নদীটো উত্তৰ ফালে নাই আৰু নৰ্মদা নদীটো ভাৰতবৰ্ষৰ তৃতীয় বৃহত্তম মানে দীঘলীয়া নদী হয় গতিকে ইয়াৰ উত্তৰটো হ'ব নৰ্মদা নদী নেক্সট কুৱেশ্যন কিমান উষ্ণতাৰ পানীৰ ঘনত্ব সৰ্বোচ্চ হয় তো ইয়াৰ উত্তৰটো হৈছে 4 ডিগ্ৰী চেলচিয়াছ বহুতে 0 ডিগ্ৰী চেলচিয়াছ বুলি ভুল কৰি দিব এইটো জেনেৰেল চায়েন্সৰ কুৱেশ্যন হয় গতিকে অলপ জেনেৰেল চায়েন্স পঢ়ি থবা সৰু সুৰা ধৰা নেমু টেঙাত কি এচিড থাকে বা দৈত কি এচিড থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন নেক্সট কুৱেশ্যন সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগীয় সম্পৰ্কীয় অধ্যয়ন কৰা হয় এতিয়া চোৱা পৰীক্ষাত এনেকুৱা হৈ যায় যে বহুত কুৱেশ্যন আমি নাজানো বা এনেকুৱা কথা হৈ যায় যে বহুত কুৱেশ্যন আমাৰ পৰীক্ষাত ক্লিক নহয় গতিকে এইটো এনেকুৱা কুৱেশ্যন হয়তো বহুতে নপঢ়িলেও তুমি কৰিব পাৰা আৰু হয়তো পঢ়ি পেলাই তোমাৰ এনচাৰটো নাহিব পাৰে এতিয়া ইয়াত
চোৱা যে লিখা আছে যে সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগৰ সম্পৰ্কীয় অধ্যয়নৰ কথা কৈ আছে লাষ্টত অধ্যয়ন লিখা আছে চাবা গতিকে যেহেতু সম্পত্তি এইবিলাকৰ এইটো সমাজতত্বৰ বিষয়ে হ'ব নোৱাৰে এইকাৰণে হ'ব নোৱাৰে সমাজতত্বত আমি সমাজৰ যিবিলাক মৌলিক নেচাৰ আচৰণ তাৰ বিষয়ে আলোচনা কৰোঁ এতিয়া আমাৰ অপশ্যন থাকিল বাণিজ্য আৰু অৰ্থনীতি যেহেতু ইয়াত উৎপাদন বিতৰণ আৰু উপভোগৰ অধ্যয়নৰ কথা কোৱা হৈছে গতিকে ইয়াৰ এনচাৰটো হ'ব অৰ্থনীতি গতিকে বাকীকেইটা এনচাৰ নহয় ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা তো ইয়াৰ উত্তৰটো হৈছে প্লুটনিয়াম এইটো এটা ষ্টেটিক সায়েন্সৰ কুৱেশ্যন হয় গতিকে ষ্টেটিক সায়েন্সৰ কুৱেশ্যন এনেকৈ আহিব পাৰে পৰীক্ষাত এটা দুটা গতিকে অলপ ষ্টেটিক চাই থবা লুচেন্স জিকেখন পঢ়ি থবা তাৰ পৰা এইবিলাক কুৱেশ্যন কমন পৰি যায় নেক্সট কুৱেশ্যনটো হৈছে ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে ইয়াৰ উত্তৰটো হৈছে 6জন এইটো এটা ষ্টেটিক কুৱেশ্যন হয় এতিয়া ধৰা অলিম্পিক চলি আছে গতিকে অলিম্পিকত বিভিন্ন ধৰণৰ খেল হয় গতিকে ধৰা হকীত কিমানজন প্লেয়াৰ থাকে এটা টিমত তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব পাৰে গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন চাই থবা ধৰা এতিয়া বৰ্তমান সময়ত যিখিনি কাৰেণ্ট হৈ গ'ল মানে ইম্পৰ্টেণ্ট ইভেণ্ট হৈ গ'ল ধৰা অলিম্পিক গেমে হ'ল বা ৱৰ্ল্ড কাপে হৈ গ'ল বা আমাৰ বাজেট সেশ্যন হৈ গ'ল ইলেকশ্যন হৈ গ'ল গতিকে এইখিনি এনেকুৱা ইম্পৰ্টেণ্ট টপিক যাৰ পৰা কুৱেশ্যন হোৱাৰ চান্স বহুত বেছি আছে গতিকে তুমি পৰীক্ষাত সদায় ৰিচেণ্টলি হৈ থকা ঘটনাবোৰৰ ওপৰত কুৱেশ্যন বেছি আহে গতিকে তুমি যেতিয়া এডিআৰিৰ কাৰণে প্ৰিপেৰেশ্যন চলাবা তেতিয়া তুমি এইখিনি ভাবি ল'বা যে তুমি চিনাক্ত কৰি লোৱা যে লাষ্ট এবছৰত কোনখিনি ইম্পৰ্টেণ্ট ইভেণ্ট হৈ আছে আৰু সেই ইম্পৰ্টেণ্ট মানে ঘটনাখিনিৰ আশে পাশে কেনেকুৱা ধৰণৰ টপিক ৰিলেটেড আছে সেইখিনি অলপ বেছিকৈ পঢ়ি দিবা পৰীক্ষাত এনচাৰ শুদ্ধ হৈ যাব এইটো মোৰ ফালৰ পৰা গেৰাণ্টি এতিয়া নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে এতিয়া চোৱা অসমখন হৈছে নৰ্থ ইষ্টৰ ৰাজ্য নৰ্থ ইষ্টত কেইখন ৰাজ্য আছে টোটেল 7খন ৰাজ্য আছে গতিকে অসমক বাদ দি কেইখন ৰাজ্য থাকিল 6খন ৰাজ্য থাকিল আৰু অসমৰ পশ্চিম ফালতো অসমক টাচ কৰি থকা পশ্চিম ফালেও এখন ৰাজ্য আছে এখন পশ্চিমবংগ হয় গতিকে টোটেল 7খন ৰাজ্য থাকিব গতিকে এইটো স্বাভাৱিক আৰু এনচাৰটো ভাবিলে ওলাই যায় এতিয়া নেক্সট কুৱেশ্যনটো হৈছে 5 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন এতিয়া কথাটো হৈছে 2022টো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এতিয়া 2024 গতিকে 2024 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন পৰীক্ষাত এনেকুৱা আহিব পাৰে তো তাৰ এনচাৰটো হৈছে অজন্তা দেউক নেক্সট কুৱেশ্যন 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে এইটো সেম কুৱেশ্যন এতিয়া সেইটো কুৱেশ্যন 2024 সাপেক্ষে কৰি দিব পাৰে গতিকে 2024 সাপেক্ষে কেইখন জিলা আছে বুলি ক'লে এইটো 35খন হৈ যায় নেক্সট কুৱেশ্যন নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে তোমালোকে যদি অসমৰ মেপখন চোৱা এনেকৈ যদি অসমৰ মেপখন চোৱা তেতিয়াহ'লে দেখা পাবা যে গোটেইফালে ৰাজ্যই আৱৰি আছে অলপমান ইয়াতে অলপ দেশ এখন আছে এইখন হৈছে ভূটান গতিকে শুদ্ধ এনচাৰটো হ'ব ভূটান নেক্সট কুৱেশ্যন নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত অৰ্থাৎ অসমৰ যিকেইখন দলং আছে তাৰে কোনখন দলং একেবাৰে পূবত আছে তো ইয়াৰ উত্তৰটো হ'ব ভূপেন হাজৰিকা সেতু এইটো ষ্টেটিক কুৱেশ্যন হয় নেক্সট কুৱেশ্যন নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত তো বহুতৰ এনে হ'ব পাৰে যে বৰাক নদী কি মানে নদী কোনখন আমাৰ মনত নাথাকিব পাৰে কিন্তু আমি যিহেতু আমি মেক্সিমাম মানুহ ধৰা এইখিনি ব্ৰহ্মপুত্ৰৰ লগত কানেক্টেড হয় গতিকে আমি জানো গতিকে এইটো ক্ষেত্ৰত আমি কোনকেইখন নদী ব্ৰহ্মপুত্ৰত আছে যদি জানো বৰাকৰ কোনখন নহয় এইটো উলিয়াব পাৰোঁ এইটো ধৰা মোক সুধিলে মোৰ ক্ষেত্ৰতো এনেকুৱাই হ'ব গতিকে আমি জানো যে ধৰা ডিক্ৰং নদী ব্ৰহ্মপুত্ৰত আছে পৰে বগী নদী লখিমপুৰেৰে যায় ভৰলু নদী গুৱাহাটীত আছে গতিকে এইকেইটা এনচাৰ শুদ্ধ নহয় এনচাৰটো হ'ব কুলি আৰা নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক বৃক্ষ কিন্তু ষ্টেটিক কুৱেশ্যন ইয়াৰ এনচাৰটো হয় হলং নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত ইয়াৰ উত্তৰটো হৈছে হাজো গতিকে অসমৰ ইম্পৰ্টেণ্ট প্লেচেছবোৰ চাই থবা এইবাৰ হয়তো বেলেগ ইম্পৰ্টেণ্ট প্লেচৰ কুৱেশ্যন আহিব পাৰে গতিকে ইউটিউবত বহুতখিনি ভিডিঅ' পাই যাবা বা ষ্টেটিক জিকে তুমি পাই যাবা আছাম ইয়েৰ বুক পঢ়িলেও হৈ যাব গতিকে তাৰ পৰা তুমি এইখিনি ইনফৰ্মেশ্যন পাই যাবা নেক্সট কুৱেশ্যন যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি তো ইয়াৰ উত্তৰটো হ'ব টকোলাই নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথাছবি কি ইয়াৰ উত্তৰটো হৈছে জয়মতী এইটো ষ্টেটিক কুৱেশ্যন হয়তো এইবাৰ প্ৰথম অসমীয়া ধৰা চনেট কবিতা আহিব পাৰে বা প্ৰথম সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমজন সাহিত্যিক এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাই থবা আছামিজ লিটাৰেচাৰ হওক বা আছামিজ আৰ্টছ এণ্ড কালচাৰ এইখিনি ইম্পৰ্টেণ্ট হৈ যায়
তাৰপিছত নেক্সট কুৱেশ্যন, স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল। তো ইয়াৰ উত্তৰটো হ'ব মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। এইটো আমাৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স হিষ্ট্ৰী টাইমৰ কুৱেশ্যন হয়। তো মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মেম্বাৰ আছিল। তো তেওঁলোক যেতিয়া তাত আছিল, মাজতে এনেকুৱা হৈছে যে কনফ্লিক্ট হৈ পেলাই তেওঁলোকে তাৰ পৰা ফালৰি কাটি আহি পেলাই স্বৰাজ পাৰ্টিটো তেওঁলোকে বেলেগকৈ খুলি লয়। এতিয়া নেক্সট কুৱেশ্যনলৈ আৰু ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? তো এইটো এটা পলিটিৰ কুৱেশ্যন হয়, আৰু পলিটিৰ কুৱেশ্যন যিকোনো গভৰ্ণমেণ্ট এক্সামৰ পেপাৰত থাকে, কাৰণ পলিটিটো আমাৰ অৰ্থাৎ যিখন কনষ্টিটিউশ্যন এইখন আমাৰ যিকোনো বস্তুৰ বেছ হয়। আমাৰ ভাৰতখন চলাবৰ কাৰণে গোটেই ভাৰতবৰ্ষখনৰ মৌলিক যিটো মানে বেছ, সেইটো সংবিধানখনৰ ওপৰতে বাচিছে। গতিকে সংবিধানৰ এটা দুটা কুৱেশ্যন আহিবই পৰীক্ষাত। তো এইটো মৌলিক অধিকাৰৰ কুৱেশ্যন হয়। তো ইয়াৰ এনচাৰটো হ'ব আৰ্টিকল 15 অনুচ্ছেদ 15। গতিকে এইবাৰো সংবিধানৰ কুৱেশ্যন আহিব, গতিকে সংবিধানৰ মেইন বস্তুখিনি ইম্পৰ্টেণ্ট টপিকখিনি পঢ়ি থবা। নেক্সট কুৱেশ্যন, মহম্মদ আদিল শ্বাহৰ সমাধি স্তব্ধ গোল গম্বুজ ক'ত অৱস্থিত? তো ইয়াৰ উত্তৰটো হ'ব বিজাপুৰ। এইটো এটা ষ্টেটিক কুৱেশ্যন। নেক্সট কুৱেশ্যন, ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা উড়ানত এই বৰ্ণটিৰ সম্পূৰ্ণ নাম কি? অৰ্থাৎ চিভিল এভিয়েশ্যনৰ কুৱেশ্যন সুধিছে এইটো। তো উড়ান শব্দটোৰ যিটো ফুল ফৰ্ম সেইটো হৈছে উৰে দেশ কা আম নাগৰিক। তো আম নাগৰিক অৰ্থাৎ কমন পিপুলৰ কথা কৈছে। তো ইয়াৰ উত্তৰটো হ'ব আম, খোৱা আম নহয়, কিন্তু কমন পিপুলৰ কথা কৈছে। নেক্সট কুৱেশ্যন, 10 লাখ কোটি বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? তো তোমালোকে যদি ষ্টক মাৰ্কেটৰ নিউজ পঢ়ি থাকা, তো জানাই এতিয়াহ'লে যে আটাইতকৈ ধনী কোম্পানীটো হৈছে ভাৰতৰ ৰিলায়েন্স। গতিকে ইয়াৰ উত্তৰটো হ'ব ৰিলায়েন্স। নেক্সট কুৱেশ্যন, নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? এতিয়া পৰীক্ষাত এনেকুৱা কথা হৈ যায় যে হয়তো চব এনচাৰ নাজানিব পাৰে, গতিকে আমি এনেকৈ উলিয়াব পাৰি যে কোনটো শুদ্ধ হয়। যদি আমি জানো শুদ্ধতে উলিয়াব পাৰিম। তো ধৰা এইটো জানো যে আমি সত্ৰীয়াটো অসমৰ নৃত্য হয়, ওডিচিটো উৰিষ্যাৰ লগত আছে, মোহিনী আট্টাম কেৰালাৰ হয়। কেনেকৈ আমি যিটো আট্টাম ৱৰ্ড, ধৰা ভাৰত নাট্যম, মোহিনী আট্টাম, এইবিলাক চাউথ ইণ্ডিয়ান ৱৰ্ড হয়। গতিকে এইটো চাউথ ইণ্ডিয়ান ৱৰ্ড হয়। আৰু তুমি যদি জানা যে কি বুলি কয় ভাৰত নাট্যমটো আচলতে তামিলনাডুৰ হয়। গতিকে ইয়াৰ এনচাৰটো হ'ব এইটো। এইকেইটা শুদ্ধ এনচাৰ নহয়। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টো কি? ইয়াৰ উত্তৰটো হৈছে দীপৰ বিল। তো অসমত কেইখনমানে ৰামচাৰ ক্ষেত্ৰ আছে, আৰু ৰামচাৰ কনভেনশ্যন হৈছিল ইৰাণত। তো তাৰ পৰা আমি এইটো গোটেই পৃথিৱীতে আছে বিভিন্ন ধৰণৰ ৰামচাৰ ছাইট, আৰু এইটো ফাৰ্ষ্ট কনভেনশ্যনটো ইৰাণত হৈছিল ৰামচাৰ নামৰ জেগা এটাত। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ হয়তো ইউনাইটেড নেশ্যনৰ কুৱেশ্যন আহি যাব পাৰে, গতিকে তাৰ বিষয়ে অলপ পঢ়ি থবা। নেক্সট কুৱেশ্যন, নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটি বাচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? তো ইয়াত 4টা মন্ত্ৰালয় দিয়া আছে, সুধিছে যে কোনটো মন্ত্ৰালয় সংযুক্ত নহয়। তো এনেকুৱা কুৱেশ্যনত আমি সদায় এলিমিনেট কৰাটো সদায় ইম্পৰ্টেণ্ট হৈ যায়। এতিয়া চোৱা কেনেকৈ এলিমিনেট কৰিবা। বেটি বাচাও বেটি পঢ়াও, তো বেটি মানে ছোৱালীৰ কথা কৈছে, তো মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় নিশ্চয় এইটো তাৰ ভিতৰত আহিব, এইটো আহিব। তাৰপিছত বেটি বাচাও বেটি পঢ়াও, এইটো পৰিয়ালৰ অন্তৰ্গত হয়, যিহেতু ছোৱালী বা ল'ৰা ছোৱালী পৰিয়ালৰ অন্তৰ্গত হয়। গতিকে এইটো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ আণ্ডাৰতো আহিব। ঠিক আছে। আৰু মানুহ কি? ছোৱালী মানুহে হয় ন, গতিকে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ আণ্ডাৰতো আহিব। কিন্তু বেটি কোনো ধৰণে গাঁৱৰ লগত জড়িত নহয়, অৰ্থাৎ গাঁৱটো এটা ছ'চিয়েল টপিক হয়। তো সেইটো বস্তু ইয়াৰ লগত জড়িত নহয়। গতিকে উত্তৰটো হ'ব গ্ৰামোন্নয়ন মন্ত্ৰণালয়। তো নেক্সট কুৱেশ্যনটো হৈছে 29 কুৱেশ্যন, অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? এইটো ষ্টেটিক কুৱেশ্যন। ইয়াৰ উত্তৰটো হৈছে ডিব্ৰুগড়। ঠিক আছে। নেক্সট কুৱেশ্যন, ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিথুন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? তো ইয়াৰ উত্তৰটো হৈছে টীকাকৰণ। তো এইটো মিছন ইন্দ্ৰধনুষ আৰম্ভ হৈছিল 2014 চনত, JP নাড্ডাই আৰম্ভ কৰিছিল। আৰু ইয়াৰ আণ্ডাৰত আটাইতকৈ ইম্পৰ্টেণ্ট 12টা ভেকচিনেশ্যনক সংলগ্ন কৰিছে। তাৰ ভিতৰত ধৰা হেপাটাইটিছ বি, পলিঅ' এটচেট্ৰা। গতিকে আজিৰ ভিডিঅ'টোলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আৰু নেক্সট 30টা কুৱেশ্যন অহা ভিডিঅ'ত আমি আলোচনা কৰিম অতি সোনকালে। আজিলৈ ধন্যবাদ।